খুলি দাও Este baby big girl. Hello everyone. মই হলো ফিউচাৰ বিল্ডাৰ। ইয়াত মই বনাম মল পাৰ্ক এক্সাম জব আৰু এই জংঘলবোৰ অল ক্লিয়াৰ। মই জানো আপোনালোকক মল লাগে, ৱাটাৰ পাৰ্ক লাগে, মডাৰ্ণ চিটি লাগে। এই সকলোবোৰ মই আপোনালোকক বনাই দিম। অ মোৰ সন্তান, তুমি ইমান এক্সাইটেড কিয়? এক্সাইটেড হোৱাকৈ থাকিম কেনেকৈ? এই গছবোৰ কাটিম, ফুল চিটি বনাম। বাৰু আপুনি কোন? মই তোমাৰ ফ্ৰী AC, ফ্ৰী অক্সিজেন, ফ্ৰী ৱাটাৰ ছাপ্লাই। মই প্ৰকৃতি। What? আপুনি নেচাৰ নেকি? Oh my God! Guys, মই নেচাৰৰ লগত কথা পাতি আছো। গছ কাটিম বুলি কৈছা, ভাবিছানে চৰাইবোৰ ক'ত থাকিব, জীৱবোৰ ক'ত যাব? আৰে ইজি ৰিলোকেশ্যন। ধৰি নি মানুহৰ ঘৰে ঘৰে সজাগ ভৰাই থওক, নতুবা চিৰিয়াখানাত থাকিব। জীৱবোৰ পুতলা নহয়, সিহঁতৰ জীৱন আছে। তুমি যদি তেওঁলোকক কষ্ট দিয়া, প্ৰকৃতিও মনে মনে নাথাকে। মানে নেচাৰ এংগ্ৰি হ'ব নেকি? লাইক হাল্ক ভাৰ্জন? যেতিয়া মানুহে বুজিও অবুজন হয়, যেতিয়া প্ৰকৃতিৰ অন্তৰত কষ্ট দিয়ে আৰু জীৱবোৰে কষ্টত কান্দিব ধৰে, তেতিয়াই আৰম্ভ হয় প্ৰকৃতিৰ আৰ্তনাদ। হাবিৰ আৰ্তনাদ। এই হাবিখনৰ ভিতৰত আমি এটাও চৰাই বা বিচাৰি পোৱা নাই, তোৰ পৰা আমি চৰাই পোৱালি থৈ যাব পাৰোঁ।
ভাইটি কৌতো চা পানী খাবি ইস অলপ পঢ়াৰ নালাগিল মই আৰু খোজ কাঢ়িব নোৱাৰিম বিৰাট ভাগৰ লাগিছে অ দাদা তই যে মুগী হাবি ভিতৰলৈ লৈ আহিছ তই জানো কেতিয়াবা আহিছ নাই নহয় মই এইবাৰ প্ৰথম ককা আইতাহঁতৰ গাঁৱলৈ আহিছোঁ কি তেন্তে এতিয়াই ইয়াৰ পৰা ঘূৰি যাব মোৰ বিৰাট ভয় লাগিছে ৰাস্তা পাহৰিলে দিগদাৰ হ'ব আৰু যদি ইয়াত বাঘ ওলায় এই হাবিখনৰ ভিতৰত ভয় খাবলগীয়া একো নাই ইয়াত বাঘ ভালুক নাই এই হাবিখনত চৰাই চিৰিকটি পখিলা বান্দৰ আৰু এই কাষৰ বিলখনত বহুত মাছ আছে আৰু ৰাস্তা পাহৰিলে আমাৰ লগত গুগল মেপ আছে নহয় দাদা তই যিয়ে নক কিয় মই আৰু হাবি ভিতৰলৈ নাযাওঁ তোক লগত লৈ অহাটোৱে মোৰ ভুল হৈছে ঐ এইফালে আছোন চাচোন পখিলাবোৰ কিমান ধুনীয়া ও দাদা এখন কি চাহিদ এখন প্ৰকাণ্ড জাল এই জালখন এই হাবিৰ মাজত আহিল ক'ৰ পৰা আৰু মানে এই হাবিখনৰ মাজতো মানুহ আছে মানুহ আছে ক'ত আছে মানুহ ক'ত আছে মানুহ ক'ত ক'ত আছে মানুহ মানুহ ক'ত আছে মানুহ মানুহ ক'ত আছে रामकृष्ण भोलानाथ 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 जा जा ভাইটি ভয় কৰিব নালাগে সাপডাল কৈছে দাদা সাপডাল দেখা পাই মোক বিৰাট জোৰে মুতা লাগিছে মুত কুই মুতি তো কিবা বুজিবলগীয়া কথা নেকি আচ্ছা তাতে মই এটা ব্লগ বনাই লওঁ এইবাৰ মোৰ ভিডিঅ' ভাইৰেল হ'বই লাগিব হেল্ল' গাইজ ৱেলকাম বেক টু মাই চেনেল আজি মই আপোনালোকক দেখাম এই জংঘলৰ মাজত এটা ভয়ংকৰ বস্তু ঐ ক'ত মুতিছ দূৰত গৈ মুত সেই কিবা হয়তো খুৱাই দিয়ক এন্তে সেন্তে মুত ফুৰি গৈছে হেল্ল' গাইজ ৱেলকাম বেক টু মাই চেনেল আজি মই আপোনালোকক দেখাম এই জংঘলৰ মাজত এটা ভয়ংকৰ বস্তু দাদা মুতা তাতে মোক ধৰি লৈ যাব দাদা ঐ ভাইটি 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 ওলাই গৈছ ভাইটি 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 তহঁতে আমাৰ এলেকাত কিয় আহিছ তইও ইয়াৰ শাস্তি পাবি ইটো তহঁতৰ এলেকা বুলি ক'ৰবাত নাম লিখা আছে নেকি এই জালখন দেখিছ এই জালখনৰ প্ৰতীক চিহ্নই হৈছে যে এয়া আমাৰ এলেকা এয়া মোৰ এলেকা আৰু তোৰ এলেকা বুলি ক'লে হ'ব নেকি মই কৈছো মোৰ
ভাইটিক এৰি দে ঐ যদি কথা নকবি সন্মান দি কথা কবি নমস্কাৰ মই আপোনালোকক বিনম্ৰ অনুৰোধ কৰিছোঁ যে মোৰ ভাইটিক এৰি দিয়ক নোৱাৰো ইয়াক এৰিব তইও আমাৰ এলেকাত প্ৰৱেশ কৰা শাস্তি পাবি এনেকৈ হাঁহিছ যে কতো কাৰোবাৰ মা নহয় নেকি আমি একেজনীৰ মা হওঁ আৰু এদিন আমাৰ মৰমৰ পোৱালীকেইটাও এনেদৰে আমাক মাতি চিঞৰি চিঞৰি কান্দিছিলে মা এনেকৈ কিয় চিঞৰি চিঞৰি কান্দিছিলে কাৰণ তই জানিব খোজ সিহঁতে এনেকৈ চিঞৰি চিঞৰি কান্দিছিলে তেন্তে শুন প্ৰতিগৰাকী মাতৃয়ে নিজৰ সন্তানক নিজৰ প্ৰাণতকৈও বহুত বেছি মৰম কৰে লাগিলে সেয়া মানুহৰে পোৱালি হওক নাইবা জীৱ জন্তু চৰাই চিৰিকটিৰেই পোৱালি নহওক কিয় গছজোপা দেখিছ সেই গছজোপাই আমাৰ ঘৰ আছিল আমাৰ পোৱালি কেইটাই তাতেই হাঁহি নাচি বাগি ডাঙৰ হ'বলৈ ধৰিছিলে
ঐ উঠ 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 আকৌ আমি মানুহবোৰে নিষ্পাপ চৰাই চিৰিকটি জীৱ জন্তুক অনিষ্ট কৰি বহুত ভুল কৰি আছো এনেকৈ কিয় আহিছ কাৰণ তহঁত মানুহবোৰে যেনেকৈ আমাৰ পোৱালিবোৰক ধৰি নি কষ্ট দি দি মাৰ আমিও ঠিক তেনেদৰে মানুহৰ পোৱালিবোৰক ধৰি নি গঁৰালত ভৰাই ৰাখোঁ। নাই 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 আমি আৰু এনেকুৱা ভুল কাম কেতিয়াও নকৰোঁ মোৰ ভাইটিক এৰি দে তাক এৰি নিদিও সিও আমাৰ পোৱালিবোৰৰ দৰে কষ্ট পাই পাই মৰিব এনেকুৱা নকৰিবি তই মোৰ ভাইটিক কষ্ট নিদিবি তহঁতৰ অন্তৰত মৰম চেনেহ নাই নেকি নাই আমাৰ আৰু মন চেনেহ নাই কাৰণ আমি হলো দাদা দাদা উঠ দাদা উঠ দিনতে কি সপোন চাই আছ ভাইটি তই ঠিক আছ তো ভাইটি তোৰ একো হোৱা নাই তো ভাইটি মোৰ একো হোৱা নাই এতিয়া ঘৰত যাওঁ বল আবেলি খবৰ হ'ল আৰু আমি ৰাস্তা দি গৈ থাকোঁতে চৰাইৰ পোৱালি পাবও পাৰো বল বল সোনকালে বল নহয় ভাইটি আমি আৰু আজিৰ পৰা চৰাই পোৱালি নধৰোঁ সিহঁতৰো আমাৰ দৰে জীয়াই থকাৰ অধিকাৰ আছে আমাৰ কাৰণেই এই পৃথিৱীখনৰ পৰা বহুতো প্ৰাণী নোহোৱা হৈ গ'ল আৰু বৰ্তমানে নোহোৱা হৈ গৈ আছে বহুতো চা নল গাহৰি ইও এতিয়া বিলুপ্তিৰ পথতে আছে দাদা দুজনী চৰাই লৈ চাচোন আমালৈ কেনেকৈ চাই আছে সিহঁতেও বিলুপ্তি পথত আছে নেকি